নমস্কাৰ এনকে ষ্ট'ৰ ইউটিউব চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ লগতে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আজি এটি বিশেষ বিষয় লৈ কেনে ভিডিঅ'টা আগবঢ়াবলৈ লৈছোঁ আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখা পাইছে বিষয়টোৰ ওপৰত যে আমাৰ বিদ্যুতৰ বিলটো আমি কেনেকৈ পৰিশোধ কৰিম বা অনলাইন পৰিশোধ কৰিলে আমি কিবা ৰেহাই পাম নে তো এই প্ৰশ্নবোৰৰ উত্তৰ আমি এই ভিডিঅ'টোৰ দ্বাৰা আগবঢ়াবলৈ ওলাইছোঁ এতিয়া সব যিবিলাকৰ ৰুৰেল এলেকাত স্মাৰ্ট মিটাৰ লগোৱা হৈছিলে আজি কিছু মাহ আগত তো সেই সকলোবোৰ আমাৰ পোষ্টপেডত চলি আছিল মানে আমাৰ মাহটো ব্যৱহাৰ কৰিছিলোঁ তাৰপিছত আমি তাৰ নেক্সট মাহত আমাৰ বিলটো জেনেৰেট কৰিছিলে আমি জেনেৰেট কৰাৰ পৰা 15 দিন সময় দিছিলে আমি 15 দিনৰ ভিতৰত আমি পৰিশোধ কৰিব লগা আছিল আৰু 15 দিনত আমি যদি আমি পলম কৰিছিলোঁ তেতিয়ালে আমাৰ এটা 1.5% হাৰত আমাৰ কি কৰিব লগা আছিল এটা ফাইন দিব লগা হৈছিল আৰু এই ফাইনটো নেক্সট বিলটোত আমাৰ মিলাই লৈছিল এতিয়া কথাটো হ'ল যে এই মাহটোত অৰ্থাৎ ডিসেম্বৰ মাহত প্ৰায়বোৰ আমাৰ গাঁও এলেকাৰ স্মার্ট মিটারবোৰ আমাৰ কি কৰি দিলে প্রিপেড কৰি দিলে অৰ্থাৎ 8 তাৰিখলৈকে আমাৰ পোষ্টপেড আছিল অলৰেডি বিল জেনাৰেট হৈ গ'ল হৈ যোৱাৰ পিছত আমাৰ কি হ'ল হঠাৎ আমাৰ কি কৰিলে প্রিপেড কৰি দিলে তো প্রিপেড কৰাৰ পিছত এটা আমাৰ ডাঙৰ প্ৰশ্নটো আহিবলে যে যোৱা মাহৰ বিলটো আমি কি পৰিশোধ কৰিব নালাগিব নেকি বা পৰিশোধ কৰিব লগা হলে আমি কেনেকৈ পৰিশোধ কৰিব লাগিব বা আমি একেলগে পৰিশোধ কৰিব লাগিব নেকি দুই মাহৰ একেলগে ইতিমধ্যে বহুতে ভাবিছে যে আমি বিল মানে কি আমাৰ বিল অহাই নাই দেখোন বা আমি বিল পৰিশোধ কৰিব নালাগে নেকি আমাৰ মাইনাছত চলি আছে তেনেকুৱা টাইপত কিছুমানৰ মাজত প্ৰশ্ন ইতিমধ্যে আহি পৰিছে বা আমাৰ ইতিমধ্যে এমাহ হবৰ সময় হ'ল আমি এতিয়া কি কৰিব লাগিব বা বিলটো আমি কেনেকৈ দিব লাগিব সেই বিষয়ে আমি কিছুমান এই ভিডিঅ'টোৰ দ্বাৰা আলোচনা কৰিম এতিয়া সব আমাৰ এই মাহত কি কৰিলে 8 তাৰিখে হঠাৎ আমাৰ পোষ্টপেডবোৰ আমাৰ প্রিপেড কৰিলে অৰ্থাৎ আমি টিভি ৰিচাৰ্জ যেনেকৈ কৰোঁ যে আমি এডভান্স ৰিচাৰ্জ কৰিব লগা হয় আৰু আমাৰ কি হয় ডেইলি বেসিছত পইচাটো কাটি গৈ থাকে বা টকাটো কাটি গৈ থাকে তাৰ পিছত আমি কি কৰিব লগা হয় জিৰো মানে একেবাৰে শূন্য হোৱাৰ লগে লগে আমাৰ কি হয় টিভিৰ কানেকশনটো কাটা যায় ঠিক তেনেকৈ আমাৰো এইবাৰ বিদ্যুতৰ যেটো আমাৰ কানেকশন সেই কানেকশনটো কি হ'ব আমাৰ শূন্য টকা যেতিয়ালৈকে আহিব তেতিয়া আমাৰ কি হ'ব ডিসকানেকশন হৈ যাব কিন্তু এতিয়া কিন্তু আমাৰ এতিয়ালৈকে ডিসকানেকশন কৰা নাই আমাৰ এপিডিসিএলে কি কৰিছে এতিয়া আমাৰ কিছুমান মাইনাছত ৰাখি থৈ দিছে বা মাইনাসটো আমাৰ কি কৰিব লাগিব প্লাস কৰিব লগা হ'ব ঠিক আছে আমি ভিডিঅ'টোৰ বিনে আগবাঢ়িছো আমি কেনেকৈ বা আমি এটা এপছৰ বিষয়ে কম মাই বিজুলি এপছ এটা আছে তো মাই বিজুলি এপছত আপোনালোকে নিজে যেটো মোবাইল নম্বৰত ৰেজিষ্টাৰ কৰা গৈছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটোতে লগইন কৰিব পৰা যাব লগইন কৰাৰ পিছত আপোনালোকে নিজৰ বিলটো চাব পাৰিব আসলতে কি হৈছে আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত ইতিমধ্যে মেছেজবোৰ আহি থাকে তো আমি এপছটোলৈকে লৈ গৈছো তো ইয়াতে কি আছে আপোনালোকে আসলতে কি কৰিব লগা হয় নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোতে লগইন কৰিব লগা হয় এতিয়া ইয়াতে নটিফিকেশন আপোনালোকে পাব ইতিমধ্যে যোৱা মাহৰ বিলটো ইয়াতে জেনাৰেট কৰিছে 4 তাৰিখে এটা আমাৰ ঘৰৰ কানেকশন হয় 4 তাৰিখে বিল জেনাৰেট কৰিছিলে এটো আমাৰ 987 টকা বিল আহিছিল অৰ্থাৎ এটো আমি পৰিশোধ কৰিব লগা ডেট আছিল 19 তাৰিখ কিন্তু ইয়াৰ পিছতে আমাৰ 8 তাৰিখে এটা মেছেজ আহি গ'ল যে ইতিমধ্যে আমাৰ কি কৰিলে যে আমাৰ প্রিপেডটো মানে পোষ্টপেডটো আমাৰ প্রিপেড কৰিলে লগতে আমাৰ কি কৰিলে যেটো আমাৰ এটা সিকিউৰিটি মানি কানেকশনটো লোৱাৰ সময়ত সিকিউৰিটি মানি এটা দিয়া যায় আপোনালোকে এইটো মেছেজত দেখিব পাইছে অলৰেডি আমাৰ মানে এডভান্স সিকিউৰিটি মানি এটা 80 रुपीस এটা জমা আছিল তো 987 টকা 28 পইচা আমাৰ বিল হৈছিল তো 28 পইচাটো আমাৰ কি কৰিলে মানে 80 টকাটো আমাৰ কি কৰিলে মাইনাস কৰিলে মাইনাস কৰি 907 টকা 28 পইচা তো এটো কি কৰিলে এপিডিসিএলে এটা হিচাপত কিস্তি হিচাপত ডে বেসিছত আমাৰ 12 টকা 14 পইচাকে তেওঁলোকে এড কৰি গৈ থাকিব ডে বেসিছত এটো মানে সদায় আমাৰ 12 টকা 14 পইচাকে সদায় এড কৰি গৈ থাকিব আমাৰ যোৱা মাহৰ বিলটো লগতে আমি যি সদায় ইউজ কৰি আছো সেই ইউজ কৰা বিলটো কিন্তু আমাৰ সদায় আহি থাকিব এনেকৈ তাৰ পিছত তেওঁলোকৰ মেছেজবিলাক আহি থাকে তো এতিয়া আমাৰ আমি সাম কৰা চালতে ভিউ ব্যালেন্সত চালে আমাৰ ব্যালেন্সটো শো কৰিব ইতিমধ্যে আমাৰ এটো কানেকশনত 254 টকা 21 পইচা মাইনাসত চলি আছে ৰিচাৰ্জ কৰিব পৰা অপচন থাকে আমি নিজে মানে কি গুগল পে ফোন পে দ্বাৰা ৰিচাৰ্জ কৰিব পৰা যায় তাৰে পিছত ভিউ ইউজাৰ্ছত যদি আমি যদি ক্লিক কৰো ইয়াতে দেখিবলৈ পাম আমাৰ ডে বেসিছত 1 মান্থৰ যদি লৈ লওঁ আমাৰ ডে বেসিছত আমি
কিমান তাৰিখে কিমান ইউজ কৰিছোঁ এই গোটেইবোৰ ডাটা আহি থাকে। লগতে আমি যদি বেলেঞ্চ হিষ্ট্ৰীত যাওঁ তেতিয়াহ'লে আমি দেখিব পাম যে মানে আমাৰ কনজিউমশ্যন গ্ৰাফ এটা আছে আৰু ৰিচাৰ্জ হিষ্ট্ৰী এটা আছে আৰু প্ৰিপেড কনভাৰ্চন ষ্টেটমেণ্ট এটা আছে। তো প্ৰিপেড কনভাৰ্চন ষ্টেটমেণ্টটো হ'ল এই যে যোৱা মাহৰ যিটো বিল সেই বিলটো আচলতে APDCL কি কৰিলে, মই যে এটা কথা ক'লো অলপ আগতে যে 907 টকা 28 পইচা, তো এইটো আমাৰ এড কৰিছিলে, অৰ্থাৎ 987 টকা 28 পইচা আহিছিলে, তাৰ 80 টকাটো আমাৰ এডভান্স পে'মেণ্ট আছিলে চিকিউৰিটি মানি হিচাপে, সেইকাৰণে 80 টকাটো ইতিমধ্যে কাটি দিছে। কাটি দিয়াৰ পিছত 267 টকা 8 পইচা ইতিমধ্যে এতিয়ালৈকে APDCL আমাৰ ইয়াতে হিচাপ কৰিলে। কেনেকৈ কৰিলে? 22টা কিস্তিত, অৰ্থাৎ মোৰ এই বিলখিনি মানে আমাৰ এইখিনি বিলখিনি 907 টকা 28 পইচাটো আমাৰ কিমানটা কিস্তিত উঠাব? 75টা কিস্তিত, অৰ্থাৎ 75 দিনত আমাৰ যোগ কৰিব। অৰ্থাৎ যোৱা মাহৰ বিলটো আমি একেলগে দিব লগা নহয়। বহুতৰে প্ৰশ্ন হয় যে যোৱা মাহৰ বিলটো আমি কি একেলগে দিব লাগিব? আচলতে যোৱা মাহৰ বিলটো আমি একেলগে দিব লগা নহয়। এইটো আমি কি কৰিব? সদায় যোগ কৰি থাকিব, আৰু আমি যেতিয়া ৰিচাৰ্জ কৰি থাকিম তাৰ পৰা মাইনাছটো আমাৰ প্লাছত হৈ থাকিব। এতিয়ালৈকে আমাৰ কিন্তু কি হৈছে, মাইনাছত থাকিলেও আমাৰ কিন্তু কানেকশ্যনবোৰ ডিছকানেকশ্যন কৰা নাই, মানে আমাৰ ডিছকানেকশ্যন কৰা নাই, এইটো আমাৰ তেনেকৈ ৰাখি থৈ দিছে। হয়তো আমাৰ এমাহ হয়তো 2 মাহলৈকে আমাক সময় দিব আমাক এডজাষ্ট হোৱাৰ কাৰণে। তাৰপিছত কিন্তু আমাৰ টিভিৰ নিচিনাকৈ আমাৰ যেতিয়া শূন্য হৈ যাব তেতিয়া কিন্তু আমাৰ যিসকলৰ অনলাইন পে'মেণ্ট কৰিব, মানে অনলাইন পে'মেণ্ট কৰিব মানে মোৰ তাত অনলাইন পে'মেণ্ট কৰিব, তেওঁলোকে বা ফোনপে' গুগল পে' দ্বাৰা যদি পে'মেণ্ট কৰে তেওঁলোকে কি কৰিব পাৰিব? 1% ৰেহাইত বিল পে'মেণ্ট কৰিব পাৰিব। অৰ্থাৎ আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ছাব ডিভিজন 2টোৰ যদি কোনোবাই যদি পে'মেণ্ট কৰে, তো পে'মেণ্ট কৰিলে তেওঁলোকে কি কৰিব পাৰিব? আমাৰ মানে তেওঁলোকে যদি 500 টকা এডভান্স পে'মেণ্ট কৰে তেতিয়াহ'লে তেওঁলোকে 500 টকাৰ 5 টকা এটা কাটি কেনে জমা দিব পাৰিব ডিভিজন 2টোৰ ক্ষেত্ৰত আমাৰ। আৰু বাকী ডিভিজনৰ ক্ষেত্ৰত হয়তো সেই মই অফাৰটো দিব নোৱাৰিম, কাৰণ মোৰ APDCLৰ যেনেকুৱা AGP লগইন এই ডিভিজনৰ ক্ষেত্ৰতে মই আচলতে বেনিফিটটো দিব পৰা যাব। ঠিক আছে, তো কোনোবাই যদি 500 টকা বা 1000 টকা পৰিশোধ কৰে, 500 টকাত 5 টকা ৰেহাই মানে কি অনলাইন পে'মেণ্ট কৰি দিলে হ'ল, বা 1000 টকাত 10 টকা কমাই কেনে অনলাইন পে'মেণ্ট কৰি দিলে হ'ল, আৰু তেওঁলোকৰ ইউজাৰ আইডিটো দিলে মানে কনজিউমাৰ নাম্বাৰটো হোৱাটছআপত এই দুটা নাম্বাৰতে হোৱাটছআপ আছে, হোৱাটছআপ কৰি দিলে এই নাম্বাৰটোত কি হ'ব? আমি পে'মেণ্টটো কৰি কেনে তেওঁলোকক পে'মেণ্টৰ ডিটেইলছখিনি স্ক্ৰীনশ্বট কৰি কেনে দি দিয়া যাব। আৰু তলৰ নাম্বাৰটোত ফোনপে' গুগল পে' দুয়োটা আছে, কোনোবাই ইচ্ছা কৰিলে পৰিশোধ কৰিব পাৰিব। ঠিক আছে, এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ কিছু আমাৰ বিদ্যুতৰ বিষয়ে, আমাৰ মানে বিদ্যুৎটোৰ বিলটো আমি কেনেকৈ পৰিশোধ কৰিব, এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোৰ কাৰণে। ঠিক আছে, পিছলৈকে আমি আৰু কেতিয়াবা কিবা বিশেষ টপিক থাকিলে ভিডিঅ' লৈ আহিম। আৰু আমাৰ ইনফৰ্মেশ্যনবোৰ পাবৰ কাৰণে আপোনালোকে এটা কাম কৰিব পাৰিব, আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া যিকোনো ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনত পাই যাব। লগতে আমি এনেকুৱা ধৰণৰ কিছুমান ইনফৰ্মেটিভ ভিডিঅ' আনি থাকিম। আৰু আমাৰ এটা হোৱাটছআপ চেনেলো আছে, তো ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাৰ পৰা হোৱাটছআপ চেনেলটোত আমাৰ কি কৰিব পাৰে? এড কৰি ল'ব পাৰিব নিজকে। আৰু আমি তাত বহুত ধৰণৰ ইনফৰ্মেশ্যন দি থাকোঁ, কেতিয়াবা আমাৰ চাকৰিৰ এডভাৰটাইজ বা বিশেষভাৱে কিছুমান অনলাইনৰ প্ৰক্ৰিয়াবোৰ আমি ইয়াতে দি থাকোঁ। ঠিক আছে, তো আৰু শেষত এবাৰ নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। থেংক ইউ।